ছাত্রছাত্রীসকল ওয়েলকাম টু এফআই ক্লাसेस আজি আমি এনসিআরটিৰ চেপ্টাৰ নম্বৰ 4 গতিশীল আধান আৰু চুম্বকত্ব এই অধ্যায়ৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰ আলোচনা কৰিম। ভিডিঅটো আৰম্ভ কৰাৰ আগতে কৈ দিওঁ যে আমাৰ 2024 চনত এই চেপ্টাৰটোৰ পৰাই নিউমেৰিকেল প্ৰব্লেম অহা নাছিলে, কিন্তু 2023 চনত দুটা আহিছে। গতিকে আমাৰ যেহেতু 2023 আহিছে 24 অহা নাই, এইবাৰ তোমালোকৰ 2025 চনত এই চেপ্টাৰটোৰ পৰা নিউমেৰিকেল প্ৰব্লেম আৰু চান্স বহু বেছি আছে। গতিকে তোমালোকে নিউমেৰিকেল প্ৰব্লেম কেনেদৰে সমাধান কৰিব পাৰি বা সেইটো চাই যোৱা আৰু পেন আৰু কলম নোটবুক লৈ বহি যোৱা। মই 4.1 পৰা আৰম্ভ কৰি এই ভিডিঅ'টোত 4.5 লৈ তোমালোকৰ নিউমেৰিকেল প্ৰব্লেমখিনি সমাধান কৰি দিম। তাৰ পৰৱৰ্তী ভিডিঅ'ত আমি তাৰ পিছৰ প্ৰব্লেমৰ সমাধান কৰিম। গতিকে চাই যোৱা। আজি চোৱা, প্ৰথম কুৱেশ্যনটো কি দিয়া আছে 4.1। প্ৰত্যেকৰে ব্যাসাৰ্ধ 8.0 সেন্টিমিটাৰ কৈ 100টা পাকৰ বৃত্তাকাৰ কুণ্ডলী এটাই 0.40 এম্পিয়াৰ প্ৰবাহ কঢ়িয়াইছে। কুণ্ডলীৰ কেন্দ্ৰত বি চুম্বক ক্ষেত্ৰৰ মান কিমান? চোৱা কি কৈছে, ইয়াত কি কোৱা আছে যে ব্যাসাৰ্ধ কুণ্ডলীটোৰ প্ৰত্যেকৰে ব্যাসাৰ্ধ r = তোমাৰ 8 সেন্টিমিটাৰ। এটা আমি মিটাৰলৈ লৈ যাওঁ, 8/100 মিটাৰ হ'ব, হয়নে? তাৰপিছত তোমাক কৈ আছে প্ৰবাহৰ মান। কুণ্ডলীটোৰ মাজেৰে চালিত প্ৰবাহৰ মান হৈছে 0.40 এম্পিয়াৰ। আকৌ তোমাৰ কুণ্ডলীটোত কিমানটা পাক আছে? এনেকুৱা বৃত্তাকাৰ পাক 100টা আছে। তাৰ মানে পাকৰ সংখ্যা n = 100টা। এটা তোমাক কি কৈছে যে বিৰ ভেলুটো উলিয়াব দিছে। এতিয়া চোৱা, আমি বায়'-চেভাৰ্টৰ সূত্ৰ প্ৰয়োগ কৰি এনেকুৱা বৃত্তাকাৰ কুণ্ডলীৰ চাৰিওপিনে বা কেন্দ্ৰত সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰৰ মানটো আমি উলিয়াইছিলোঁ, হয়নে? বায়'-চেভাৰ্টৰ সূত্ৰ প্ৰয়োগ কৰি। আৰু সেই ফৰ্মুলাটো আছিল কি, এতেকে নিৰ্ণয় চুম্বক ক্ষেত্ৰৰ মান বি = তোমাৰ ফৰ্মুলাটো আছিলে μ0NI/2r। চ' আমাৰ ফৰ্মুলাটো ইয়াৰ ক্ষেত্ৰত আমি যেতিয়া এপ্লিকেশ্যনটো কৰিছিলোঁ, ইয়াত ফৰ্মুলাটো আছিল বি = μ0I/2r, হয়নে? কিন্তু যিহেতু আমাৰ ইয়াত এইটো এটা পাকৰ ক্ষেত্ৰত, কিন্তু আমাৰ পাকৰ সংখ্যা যদি বেছি হয় তেনেহ'লে আমি তাত n এটা পূৰণ কৰি দিওঁ ইয়াত, হয়নে? n এটা পূৰণ কৰি দিওঁ। সেইকাৰণে আমাৰ ফৰ্মুলাটো বি = μ0NI/2r লিখিলোঁ। এতিয়া চোৱা, ইয়াত ভেলুবোৰ পুট কৰি যোৱা। বি = μ0ৰ ভেলুটো হৈছে 4π × 10⁻⁻7। μ0টো তোমালোকে মনত ৰাখিবা, ভেলুটো 1 নম্বৰী প্ৰশ্নত সুধি দিব পাৰে। μ0ৰ ভেলুটো 4π × 10⁻⁻7 টেছলা মিটাৰ এম্পিয়াৰ ইনভাৰ্ছ। আৰু তোমাৰ কেতিয়াবা এককটো সুধি দিয়ে, গতিকে খুব ভালদৰে চাবা এইটো। তাৰপিছত আমাৰ পাকৰ সংখ্যা nটো কিমান আছে? 100। প্ৰবাহৰ মানটো কিমান আছে? 0.40 এম্পিয়াৰ। আকৌ তোমাৰ 2 × r ৰ ভেলুটো আছে 8/100, হয়নে? এইখিনি তোমাৰ। এতিয়া আমি ইয়াক কেলকুলেশ্যন কৰোঁ। চোৱা, 2 × 8 4π × 10⁻⁻7 × 100 × 0.40। এই 100টো ওপৰত গুচি যাব, হয়নে? এনেকুৱাকৈ হ'ব। এতিয়া তুমি চিম্পল কটাকটি কৰা, 2ৰে 4ক 2 বাৰ গ'ল, হয়নে? এই 2টোৰে এই 8ক 4 বাৰ গ'ল। আকৌ তোমাৰ 4ৰে এইটোক 0.10 বাৰ যাব, হয়নে? এইখিনি হৈ গ'ল। এতিয়া আমাৰ ইয়াত থাকিল কি চোৱা, π × 10⁻⁻7 × 10² লিখিব পাৰোঁ, এইটো কি লিখিব পাৰোঁ চোৱা, 0.10 মানে কি 10/100, 0 কেঞ্চেল গ'ল, 10⁻⁻1 লিখিব পাৰোঁ। তাৰমানে 0.10 আমি কি লিখিব পাৰোঁ? 10⁻⁻1। এইটো 100ক কি লিখিব পাৰোঁ? 10²। এতিয়া এইটো ভেলুটো চোৱা, π × 10⁻⁻7 +2 -1 +2। গতিকে π × 10⁻⁻
-7 -1 -8 2 + 2 কিমান হ'ব 4 হ'ব গতিকে তোমাৰ কি হ'ব পাই * 10⁻⁻⁴ টেসলা বৈদ্যুতিক চুম্বক ক্ষেত্ৰৰ একক কি টেসলা বা আমি এইটো এনেকৈ লিখিব পাৰো 3.14 × 10⁻⁴ টেসলা বা তোমালোকৰ এনসাৰত এনেকুৱাকৈ আছে এনসিআৰটিত 3.1 × 10⁻⁴ টেসলা গতিকে এইটো নোট কৰি লোৱা ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো চাম আমি 4.2 কোৱেশ্চনটো কি দিয়া আছে চোৱা দীঘল পোন তার এডালে 35 এম্পিয়াৰ প্ৰবাহ কৰি আছে তারডালৰ পৰা 20 সেন্টিমিটাৰ আঁতৰৰ বিন্দু এটাত বি চুম্বক ক্ষেত্ৰৰ মান কিমান হ'ব অৰ্থাৎ কি কৈছে যে পৰিবাহী তার এডালে 35 এম্পিয়াৰ প্ৰবাহ কৰি আছে এতিয়া 20 সেন্টিমিটাৰ দূৰত তোমাৰ চুম্বক ক্ষেত্ৰৰ মানটো উলিয়াব পাৰিছে সাপোজ চোৱা এডাল যে এডাল পৰিবাহী তার ইয়াত কিমান প্ৰবাহ চলি আছে 35 এম্পিয়াৰ ইয়াৰ পৰা তোমাৰ 20 সেন্টিমিটাৰ দূৰত সাপোজ পি এটা বিন্দু ইয়াত তোমাৰ চুম্বক ক্ষেত্ৰটো উলিয়াব লাগে এটো 20 সেন্টিমিটাৰ হৈছে এতিয়া চা আমি এম্পিয়াৰৰ বৰ্তনীৰ সূত্ৰ ব্যৱহাৰ কৰি পোন পৰিবাহীৰ বাবে সৃষ্টি হোৱা আমাৰ চুম্বক ক্ষেত্ৰৰ এটা প্ৰকাশ ৰাশি উলাইছিল সেই প্ৰকাশ ৰাশিটো আমি ইয়াত ব্যৱহাৰ কৰিম আমি আগে ডাটাখিনি লিখি লও ইয়াত I = 35 এম্পিয়াৰ R = তোমাৰ 20 সেন্টিমিটাৰ ইয়াক মিটাৰৰ লৈ নিয়া 20 × 10⁻⁻² মিটাৰ হ'ব বা আমি এনেকৈ লিখিব পাৰো 2 × 10⁻⁻1 মিটাৰ হয়নে আমাক কি উলিয়াব পাৰিছে b = হট গতিকে we know that b = μ0 I 2 পাই r হৈছে এই সূত্ৰটো এইটো সূত্ৰটো তোমালোকে এক্সপ্ৰেছন যদি চাইছে নিশ্চয় পাইছা এনেকুৱা এতিয়া তোমাৰ μ0ৰ ভ্যালুটো পুট কৰি দিয়া μ0ৰ ভ্যালুটো হ'ল 4 পাই * 10⁻⁷ I ৰ ভ্যালুটো 35 2 পাই * r ৰ ভ্যালু আছে 2 × 10⁻⁻1 হয়নে এইখিনি ক্যালকুলেশন কৰা পাই পাই ক্যান্সেল গল 2 এৰে 4 2 বাৰ গল আকৌ 2 এৰে 2 টো ক্যান্সেল হল আমাৰ থাকিল 35 × 10⁻⁷ তলত 10⁻⁻1 আছে গৰি ওপৰত নিলে +1 হল গৰি আমাৰ এনসাৰটো হল 35 × 10⁻⁶ টেসলা হয়নে নাইবা আমাৰ এনেকৈ লিখিব পাৰো 3.5 × 10⁻⁵ টেসলা এটো হৈছে চুম্বক ক্ষেত্ৰৰ মান হৈছে ধুনীয়াকৈ নোট কৰি ল ইয়াৰ পিছত আমি 4.3 কোৱেশ্চনটো চাম 4.3 কোৱেশ্চনটো কি আছে চোৱা আনুভূমিক তলত সংস্থাপিত দীঘল পোন তার এডালে উত্তৰৰ পৰা দক্ষিণ দিশলৈ 50 এম্পিয়াৰ প্ৰবাহ কৰি আছে তারডালৰ পৰা 2.5 মিটাৰ দূৰত্বত অৱস্থিত বিন্দু এটাত বিৰ মান আৰু দিশ নিৰ্ণয় কৰা কি কৈছে আনুভূমিক তলত সংস্থাপিত দীঘল পোন পৰিবাহী তার এডালে উত্তৰৰ পৰা দক্ষিণলৈ 50 এম্পিয়াৰ প্ৰবাহ কৰি আছে আমি এটো চিত্ৰ সহায়ত চাও এটো সাপোজ আমি এনেকৈ ধৰিলো এইটো উত্তৰ আৰু দক্ষিণ প্ৰবাহ কিমান আহি আছে 50 এম্পিয়াৰ এতিয়া তোমাক কৈছে যে তারডালৰ পৰা পূবে 2.5 দূৰত্ব যদি এটো উত্তৰ এটো দক্ষিণ হয় তেনেহলে আমাৰ এটো কি হ'ব পূব হ'ব এই পূব সাইডত কিমান হৈছে 2.5 মিটাৰ দূৰত্বত কি কৰিছে চুম্বক ক্ষেত্ৰৰ মানটো উলিয়াব দিছে আৰু দিশটোও উলিয়াব দিছে মানে গৰি আমাৰ ইয়াত চোৱা ইয়াত I = 50 এম্পিয়াৰ তোমাৰ R = 2.5 মিটাৰ আমাৰ B = ওয়াট হয়নে আমি আগত যেটো ফৰ্মুলা ইউজ কৰিছো সেম ফৰ্মুলা ইউজ কৰি গণিতটো কৰিব পাৰিম we know that B = তোমাৰ কি μ0 I / 2 পাই হয়তো আমাৰ ভ্যালু বিলাক পুট কৰি দিয়া 2 পাই r ৰ ভ্যালুটো আছে আমাৰ 2.5 μ0 ৰ ভ্যালুটো 4 পাই × 10⁻⁷ I আছে 50 হয়নে আমাৰ পাই পাই ক্যান্সেল গল 2 এৰে 4 2 বাৰ গল তাৰ পিছত আমাৰ এটো চোৱা
2 into 10 to the power minus 7 into 50 যেহেতু এটো 2.5 আছে এটা আমি উপৰত 10 পূৰণ দিলো আৰু তলত 25 লিখি দিলো 25 এৰে 50 2 বাৰ যাব মানে এতিয়া আমাৰ থাকিল কি 2 into 10 to the power minus 7 into 2 into 10 মানে আমি এনেকৈ লিখিব পাৰো 4 into 10 to the power minus 7 into 10 কিমান হ'ব 10 to the power minus 7 into 10 10 to the power minus 6 টেসলা হ'ব হয়নে এইটো এতিয়া সোয়া আমাৰ ভ্যালুটো এইটো হল কিন্তু আমাৰ দিশটো দিছে এতিয়া সোয়া তোমালোকে ক্লাস 10 তো পাইছা আৰু ইয়াতো পাইছা যে আমি যদি ম্যাক্সওয়েলৰ হোৱাটৰ বুঢ়া আঙুলি নীতিটো ইউজ কৰো আমাৰ বুঢ়া আঙুলিটো নীতিটো কি আছিল যে বুঢ়া আঙুলিটো প্ৰবাহৰ দিশত ধৰিলে বাকি আঙুলি কেইটা যিটো দিশত থাকিব হেতু দিহে কি কৰিব চুম্বক ক্ষেত্ৰৰ দিশ বুজাব এতিয়া সোয়া আমাৰ প্ৰবাহটো এনেকুৱাকৈ দিশত আছে আমি যদি কলমটো এনেকুৱাকৈ ধৰো তোমালোকে হোৱাটৰেৰে আমি চাবা বাকি আঙুলি কেইটা এটু সাইডৰ এনেকৈ থাকা যেন লাগিব না আমাৰ এনেকৈ মেৰ খাই ধৰিব মানে এনেকুৱাকৈ হ'ব হৈছে এনেকুৱাকৈ আহিব আৰু এনেকুৱাকৈ আহিলে এই বস্তুটো আমাৰ কি হ'ব যে এটা এখন সমতল আৰু ইয়াৰ আমাৰ ওপৰ পিনে এনেকুৱা আহিব আমি দিশটো এনেকুৱাকৈ ওপৰ পিনে পাম এনেকুৱা অৰ্থাৎ আমি কি লিখিব পাৰো চুম্বক ক্ষেত্ৰৰ দিশ চুম্বক ক্ষেত্ৰৰ দিশ কি বুলি লিখিব পাৰিম আমি সমতল খনৰ লম্বীয় দিশত বা লম্বীয় দিশত বহিমুখী বা লম্বভাৱে বুলি লিখা ইয়াত লম্বভাৱে এটো এনেকৈ লিখা লম্বভাৱে বহিমুখী এটা তোমাৰ লিখি দিব পাৰা হোৱাটৰ বুঢ়া আঙুলিৰ নীতিমতে বুঢ়া আঙুলিৰ নীতি মতে চুম্বক ক্ষেত্ৰৰ দিশ সমতলখনৰ বহিমুখী লম্বীয়ভাৱে বহিমুখী হ'ব হৈছে এনেকৈ লিখি দিলে হৈ যাব ইয়াৰ পিছত আমি 4.4 কোৱেশ্চনটো চাওঁ হা নেক্সট 4.4 কোৱেশ্চনটো কি দিয়া আছে চাওঁ মূৰৰ ওপৰেৰে যোৱা আনুভূমিক তার এডালৰ পূবৰ পৰা পশ্চিমলৈ 90 এম্পিয়াৰ প্ৰবাহ কৰি আছে তারডালৰ পৰা 1.5 মিটাৰ তলত চুম্বক ক্ষেত্ৰৰ মান আৰু দিশ কি হ'ব আগৰ গণিতটো যেনেকুৱা কৰিছিল এটো হেনেকুৱা কৰিব লাগিব এবাৰ জাস্ট আমাৰ প্ৰবাহৰ দিশটো বেলেগ দিশত দিছে যে আমি তেতিয়া যেনেকুৱা আঁকিছিল সাপোজ আমাৰ এটো নৰ্থ সাউথ ওয়েস্ট ইস্ট হয়নে এবাৰ আমাক কি কৈছে যে প্ৰবাহটো কেনেকুৱা ডাইৰেকশনত আছে এনেকুৱা ডাইৰেকশনত আছে পূবৰ পৰা পশ্চিমলৈ ইয়াৰ প্ৰবাহৰ মানটো 90 এম্পিয়াৰ আৰু ইয়াৰ পৰা এই পৰিবাহীডালৰ পৰা তোমাৰ এটোৱে দিলো আমি 1.5 মিটাৰ তলত পি এটা সাপোজ এটা বিন্দু আছে ইয়াৰ আমাৰ চুম্বক ক্ষেত্ৰৰ মান আৰু দিশ নিৰ্ণয় কৰিব লাগে এতিয়া আমাৰ সলিউশন কি হ'ব ইয়াত চোৱা তোমাৰ এই ক্ষেত্ৰত I equal to কি হ'ব 90 এম্পিয়াৰ R equal to 1.5 মিটাৰ আগৰ ফৰ্মুলাটো ইউজ কৰিম we know that B equal to mu naught I divided by 2 pi R ভ্যালুবোৰ পুট কৰি দিয়া 2 pi R ৰ ভ্যালুটো আছে 1.5 mu naught মানে 4 pi into 10 to the power minus 7 into I ভ্যালুটো আছে 90 এতে পাই ক্যান্সেল গল 2 এৰে 2 বাৰ গল আমাৰ তলত থাকিল 15 লিখিলো মই ওপৰত 2 into 10 to the power minus 7 into 90 থাকিল আর তলত 1.5 আছিল 1.5 ক মই 15 লিখিলো দশমিকটো উঠাই দিলে ইয়াৰ এটা 0 বেছি আহি যাব হয়নে এতিয়া তোমাৰ 15 এৰে 90 900 কিমান বাৰ যাব সোৱা আৰু যদি হেনেকে 5 এৰে কাটা তেনেহলে 5 এৰে 3 বাৰ গল তাৰ পিছত 90 5 এৰে 9 গুণ 9 4 180 বাৰ যাব এটো 60 গৰে তোমাৰ থাকিল কি 2 into 10 to the power minus 7 into 60 অৰ্থাৎ
20 ইনটু তোমাৰ 10 টু দি পাৱাৰ -7 এটো যদি আমি প্ৰমাণিক ৰূপত লিখো তেনেহলে এনেকুৱা হ'ব 1.20 ইনটু 10 টু দি পাৱাৰ -5 টেসলা হৈছে এতিয়া চোৱা ডাইৰেকশনটো কি হ'ব চোৱা দিশটো তোমাক সুধিছে এতিয়া চোৱাছো এনেকুৱাকে প্ৰবাদ আমি আকৌ মেক্সৱেলৰ সহায়ৰ বুঢ়া আঙুলি নীতিটো লগাম এনেকুৱাকে প্ৰবাহটো আছে মানে এনেকুৱাকে তোমাৰ প্ৰবাহ গৈ আছে বুঢ়া আঙুলি এনেকুৱাকে চুম্বক ক্ষেত্ৰৰ দিশটো হ'ব এনেকুৱাকে যেতিয়া দিশটো হ'ব আমাৰ যেতিয়া এই বিন্দুটো তলত আছে ওপৰৰ বিন্দু হলে এনেকুৱা ডাইৰেকশনতে হৈ গ'ল হয়নে ভিতৰমুখে বুলি লিখিব পাৰিলো কিন্তু আমাৰ এনেকে গৈ বিন্দুটো এনেকে আহিব গতিকে আমাৰ তলত যেটো আছে এনেকে গৈ আমাৰ এই বিন্দুটো চুম্বক ক্ষেত্ৰখন এনেকুৱাকে ঘূৰি গৈ এনেকুৱাকে কাগজখনৰ তলৰ পৰা ওলাই আহা যেন লাগিব তাৰ মানে আমাৰ কি হ'ব এই সমতলখনৰ লম্বভাৱে বহিমুখী হ'ব দিশটো হয়নে গতিকে আমি লিখি দিও ইয়াত লিখি দিছো মই চুম্বক ক্ষেত্ৰৰ দিশ সমতলৰ লম্বভাৱে বহিমুখী হ'ব এটো কাৰ নীতিমতে মেক্সৱেলৰ সহায়ৰ বুঢ়া আঙুলিৰ নীতিমতে গতিকে নোট কৰিলা ইয়াৰ পিছত আমি 4.5 কোৱেশ্চনটো চাম 9.5 কোৱেশ্চনটো কি দিয়া আছে চোৱা 0.15 টেসলা মান বিশিষ্ট সুষম চুম্বক ক্ষেত্ৰৰ লগত 30 ডিগ্ৰী কোণত প্ৰতিস্থাপিত 8 এম্পিয়াৰ প্ৰবাহ কঢ়িয়াই থকা তার এডালৰ প্ৰতি একক দৈৰ্ঘ্যত প্ৰয়োগ হোৱা চুম্বক বলৰ মান কিমান হ'ব কি কৈছে যে এখন তোমাৰ চুম্বক ক্ষেত্ৰ মানে আমি বিৰ দ্বাৰা বুজা ইয়াৰ লগত তোমাৰ কি হৈছে 30 ডিগ্ৰী কোণ কৰি 30 ডিগ্ৰী কোণ কৰিছে ইয়াৰ এংগলটো 30 ডিগ্ৰী কোণ কৰি প্ৰতিস্থাপিত 8 এম্পিয়াৰ প্ৰবাহ কঢ়িয়াই নিয়া এডাল তার ইয়াত প্ৰবাহটো কিমান গৈ আছে 8 এম্পিয়াৰ এতিয়া তোমাক সুধিছে প্ৰতি একক দৈৰ্ঘ্যত প্ৰয়োগ হোৱা চুম্বক বলৰ মান কিমান ইয়াত আমাৰ চোৱা বিৰ ভ্যালুটো কিমান দিয়া আছে 0.15 টেসলা তাৰ থিটা দিয়া আছে 30 ডিগ্ৰী আই দিয়া আছে 8 এম্পিয়াৰ আমি এফ তো উলিয়াব লাগে চোৱা ইয়াত কিন্তু এটা কথা কোৱা আছে প্ৰতি একক দৈৰ্ঘ্যত এতিয়া চোৱা তোমালোকৰ যদি মনত আছে গম পাবা যে সুষম চুম্বক ক্ষেত্ৰ এখনত প্ৰবাহ চালিত পৰিবাহী এডাল ৰাখিলে তাৰ ওপৰত ক্ৰিয়া কৰা বলৰ এটা প্ৰকাশ ৰাখি আছিল সেই প্ৰকাশ ৰাখিটো হৈছে F = তোমাৰ I L B sin থিটা হয়নে আমাৰ ভেক্টৰ ৰূপত এনেকুৱাকৈ আছিল I L * B এটো আছিল ভেক্টৰ ৰূপ গতিকে তোমাৰ চোৱা ইয়াত আমাৰ কি কৈছে যে প্ৰতি একক দৈৰ্ঘ্যত যদি প্ৰতি একক দৈৰ্ঘ্যৰ হয় তেনেহলে আমাৰ L টো কি আহিব ইয়াত F ৰ তলত আহিব তেতিয়া প্ৰতি একক দৈৰ্ঘ্য হৈ গল এটো সাইডত কি দেখিল I B sin থিটা হয়নে এতিয়া তোমাৰ I ৰ ভ্যালুটো হৈছে তোমাৰ 8 এম্পিয়াৰ তাৰ পিছত B ৰ ভ্যালুটো হৈছে তোমাৰ কি 0.15 টেসলা and sin থিটাৰ মানটো আছে 30 ডিগ্ৰী হৈছে এটাকে তোমাৰ F/L = এতিয়া চোৱা 8 ইনটু এটো আমি এনেকৈ লিখিব পাৰো 15/100 যেহেতু দুটাৰ আগত দশমিক আছে ইনটু তোমাৰ sin 30 ডিগ্ৰী মান কিমান হাফ হয়নে এতিয়া তোমাৰ 2 ৰে এটো 4 বাৰ গল 4 ৰে 100 ক 25 বাৰ গল 5 ৰে 5 বাৰ 5 ৰে 3 বাৰ তাৰ মানে তোমাৰ F/L = কিমান হল 3/5 3/5 মানে তোমাৰ কিমান হ'ব 0.6 নিউটন যেটা আমাৰ প্ৰতি একক দৈৰ্ঘ্যত দিয়া আছে গতি পাৰ মিটাৰ হ'ব গতি এইটোই তোমালোকৰ आंसर ধুনিয়াকৈ নোট কৰি লোৱা নেক্সট ভিডিওত আমি 4.5 ৰ পৰা পৰৱৰ্তী যিখিনি ইম্পৰ্টেন্ট আছে সেইখিনি কৰিম এই চেপ্টাৰটোৰ পৰা এবাৰ নিউমেৰিকেল আহিবই কাৰণ যোৱা বছৰ এই চেপ্টাৰটোৰ পৰা আনে তাৰ আগৰ বছৰ আহিছিল গতিকে তোমালোকে নিউমেৰিকেল প্ৰবলেম ভালদৰে নোট কৰি লোৱা পৰৱৰ্তী ভিডিওটো পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেন্ট কৰিবা ধন্যবাদ